নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে চেলছ এক্সিকিউটিভ, ছাৰ্ভিচ এডভাইজাৰ, ফ্ল'ৰ ছুপাৰভাইজাৰ, টেলিকলাৰ, পাৰ্টছ মেনেজাৰ, ষ্ট'ৰ কিপাৰ পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবকেইটা 2 হুইলাৰ ডিলাৰ এটাৰ ফালৰ পৰা মুকলি হৈছে। জব লোকেশ্যন গুৱাহাটী গড়চুক হয়। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক জানিব বিচাৰে 9394805516, এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো গল্ডেন হস্পিটেলিটি ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। জব ভেকেঞ্চি গল্ডেন হস্পিটেলিটি ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেড, এ কোম্পানী ৰেজিষ্টাৰ্ছ আণ্ডাৰ MCI is looking for various position for গুৱাহাটী অন কণ্ট্ৰেকচুৱেল বেচিছ ফৰ এ ৰেপুটেড হস্পিটেল। পোষ্টবিলাক কণ্ট্ৰেকচুৱেল বেচিছৰ হয়। এ নম্বৰ পোষ্টটো হৈছে ইলেক্ট্ৰিচিয়ান, DG অপাৰেটৰ। পোষ্ট মুকলি হৈছে 10টা আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ITI বা ডিপ্ল'মা বিচৰা হৈছে। ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। বি নম্বৰ পোষ্টটো হৈছে HVAC টেকনিচিয়ান। পোষ্ট মুকলি হৈছে 10টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন ITI বা ডিপ্ল'মা বিচৰা হৈছে আৰু এই জবকেইটাৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। চি নম্বৰ পোষ্টটো হৈছে প্লাম্বাৰ RO STP WTP। পোষ্ট মুকলি হৈছে 10টা আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে জবকেইটাৰ বাবে ITI বা ডিপ্ল'মা বিচৰা হৈছে আৰু জবকেইটাৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। গল্ডেন হস্পিটেলিটি ছাৰ্ভিচৰ ডি নম্বৰ পোষ্টটো হৈছে গেছ প্লাণ্ট অপাৰেটৰ। পোষ্ট মুকলি হৈছে 10টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন ITI বা ডিপ্ল'মা বিচৰা হৈছে আৰু এই জবকেইটাৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ই নম্বৰ পোষ্টটো হৈছে নিউমেটিক টিউব অপাৰেটৰ। পোষ্ট মুকলি হৈছে 5টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন ITI বা ডিপ্ল'মা বিচৰা হৈছে। ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব জবকেইটাৰ বাবে। F নম্বৰ পোষ্টটো হৈছে MEP ছুপাৰভাইজাৰ। পোষ্ট মুকলি হৈছে 2টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন ITI বা ডিপ্ল'মা বিচৰা হৈছে আৰু জবকেইটাৰ বাবে ৰিলেটেড ফিল্ডত অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে, এক্সপিৰিয়েঞ্চ ইন ছেম ফিল্ড। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব, চেলাৰী বেষ্ট ইন ইণ্ডাষ্ট্ৰী। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল আইডি দুটা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ বায়'ডাটাখন 10 অক্টোবৰৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে লগতে ৰিলেটেড ডকুমেণ্টবিলাক আপোনালোকে মেইল কৰি পঠিয়াব লাগিব আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে 10 অক্টোবৰৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো গ্ৰেভেছ 3 হুইলাৰ ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। চেলছ মেনেজাৰ, চেলছ এক্সিকিউটিভ আৰু টিম লিডাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন নগাঁও হয়। নগাঁও লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে CV বা ৰিজিউমখন পঠিয়াব পাৰিব আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক জানিব বিচাৰে 9394805516, এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো গুৱাহাটী বেছড টি কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। গুৱাহাটী বেছড টি কোম্পানী ইজ হায়াৰিং অফিচ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে, লগতে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব, মাইক্ৰ'ছফ্ট অফিচ, ইমেইল এইবোৰৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব আৰু ইয়াৰ লগতে কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। গুড কমিউনিকেশ্যন স্কিল ইন ইংলিছ, হিন্দী এণ্ড আছামিজ। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পোষ্ট অফ অফিচ এক্সিকিউটিভ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব।
নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰ জবটো ক্ৰিটিকেল কেয়াৰ হস্পিটেল এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ক্ৰিটিকেল কেয়াৰ হস্পিটেল এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট গুৱাহাটী ইনভাইটছ এপ্লিকেশ্যন ফৰ দ্য ফলোয়িং পজিশ্যনছ। 1 নম্বৰ পোষ্টটো হৈছে BSc বা GNM চিষ্টাৰ ফৰ ICU OT। 2 নম্বৰতে ICU আৰু OT টেকনিচিয়ান বিচৰা হৈছে। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড মৰ্মে দৰমহা দিয়া হ'ব। জবকেইটাৰ বাবে যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এপ্লাই কৰিব বিচাৰে মেইল ID দিয়া হৈছে, লগতে হোৱাটছআপ নম্বৰ দিয়া হৈছে। আপোনালোকৰ আপডেটেড বায়'ডাটাখন মেইল নাইবা হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, যদি আপোনালোকে BSc বা GNM চিষ্টাৰৰ বাবে এপ্লাই কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ BSc বা GNM চিষ্টাৰ এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰতে ৰিকুৱাৰ্ড এক্সপেৰিয়েঞ্চ গ্ৰাফিক ডিজাইনাৰ গ্ৰাফিক ডাটা প্ৰচেছৰ এট ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন গুৱাহাটী। ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন গুৱাহাটীৰ বাবে এক্সপেৰিয়েঞ্চ থকা গ্ৰাফিক ডিজাইনাৰ বা গ্ৰাফিক ডাটা প্ৰচেছৰ বিচৰা হৈছে। জবটোৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে 9954022255। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড। 1 নম্বৰ পোষ্টটো হৈছে চিভিল ইঞ্জিনিয়াৰ, 2 নম্বৰতে মেকানিকেল ইঞ্জিনিয়াৰ, 3 নম্বৰতে ইলেক্ট্ৰিচিয়ান, 4 নম্বৰ প্লাম্বাৰ, 5 নম্বৰতে AC মেকানিক, 6 নম্বৰতে প্ৰুফ ৰিডাৰ বড়ো এণ্ড আছামিজ, 7 নম্বৰতে ভিডিঅ' এডিটৰ। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে ফৰ এ ৱেল এষ্টাব্লিছড এণ্ড ৰেপুটেবল অৰ্গেনাইজেশ্যন বেছড ইন গুৱাহাটী। চেলাৰী জবকেইটাৰ বাবে এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। আৰু কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। অধিক যদি জানিব বিচাৰে জবকেইটাৰ বিষয়ে 9678346087 এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰতে ৰিকুৱাৰ্ড মেল ফিমেল ছাৰ্ভিচ ইঞ্জিনিয়াৰ ফৰ ছাৰ্ভিচ অফ মেডিকেল ইকুইপমেণ্টছ ভেণ্টিলেটৰ এনাষ্টেচিয়া মনিটৰ ECG। জবকেইটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা ইন ইলেক্ট্ৰনিক্স বা ইলেক্ট্ৰিকেল বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে অহাকালিলৈ ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। আৰু ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকৰ আপডেটেড বায়'ডাটা লগতে ৰিচেণ্ট ফটোগ্ৰাফ আৰু ডকুমেণ্টবিলাক আপোনালোকে লগত লৈ যাব লাগিব। ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে পাৰ্ক এণ্টাৰপ্ৰাইজ, হাউচ নং 34 VIP ৰোড 6 মাইল অপজিট HP পেট্ৰল পাম্প। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। মৰ্ণিং 10 AM to 1 PM লৈকে ইণ্টাৰভিউ চলিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 600000100743। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 9 নম্বৰতে এ ৰেপুটেড ফায়াৰ ফাইটিং অৰ্গেনাইজেশ্যন 6 একাউণ্টেণ্টছ এছিষ্টেণ্ট। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ডিগ্ৰী বিচৰা হৈছে। লগতে মিনিমাম 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। হেভিং 3 years এক্সপিৰিয়েঞ্চ ইন একাউণ্টছ টেলি GST বেংকিং ষ্টাফ চেলাৰী মেনেজমেণ্ট এইবোৰত কাম কৰা আপোনালোকৰ মিনিমাম 3 বছৰ অভিজ্ঞতা থাকিব লাগিব। জবকেইটাৰ বাবে চেলাৰী দিয়া হ'ব 12 to 16,000 পাৰ মান্থ। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 10 নম্বৰ জবটো উইজডম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল তেজপুৰৰ ফালৰ পৰা মুকলি হৈছে। উইজডম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল তেজপুৰ ইনভাইটছ এপ্লিকেশ্যনছ ফৰ PGT ফেকাল্টি। 1 নম্বৰতে কেমেষ্ট্ৰি, 2 নম্বৰ ফিজিক্স, 3 নম্বৰ মেথমেটিক্স, 4 নম্বৰতে ইংলিছ আৰু নন টিচিং ষ্টাফ বিচৰা হৈছে মাৰ্কেটিঙৰ বাবে। 2 নম্বৰ হোষ্টেল ৱাৰ্ডেন বইজ এণ্ড গাৰ্লছ, 3 নম্বৰতে হোষ্টেল ছুপাৰিণ্টেণ্ডেণ্ট। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী লগতে থকা আৰু খোৱাৰ ব্যৱস্থা দিয়া হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 11 নম্বৰতে ৱাক ইন ইণ্টাৰভিউ এ ৰেপুটেড ছাপ্লাই ফাৰ্ম JMK এণ্টাৰপ্ৰাইজ নিয়াৰ SBI গড়চুক ব্ৰাঞ্চ আৰ্জেণ্টলি নিডছ। 1 নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট। জবটোৰ বাবে টেলিত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। 2 নম্বৰ পোষ্টটো হৈছে ডাটা এণ্ট্ৰি উইথ এক্সপাৰ্টাইজ ইন এক্সেল। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। লগতে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। মেইল নাইবা হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াওঁতে কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব।
পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7099181255। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 12 নম্বৰতে ৱান্টেড ফিমেল একাউণ্টেণ্ট উইথ এক্সপেৰিয়েঞ্চ ইন টেলি এণ্ড GST ফৰ এ ফাৰ্ম ইন জু ৰোড গুৱাহাটী। জু ৰোড গুৱাহাটীৰ বাবে ফিমেল একাউণ্টেণ্ট বিচৰা হৈছে আৰু জবটোৰ বাবে আপোনালোকৰ টেলি আৰু GSTত কাম কৰা অভিজ্ঞতা থাকিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে 8132898106। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 13 নম্বৰতে ৰিকুৱাৰ্ড মিনিমাম 10 years এক্সপেৰিয়েঞ্চ প্ৰজেক্ট ইঞ্জিনিয়াৰ ফৰ ৰুটছ কনষ্ট্ৰাকশ্যন ফাৰ্ম ইন ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ বাবে মিনিমাম 10 বছৰ অভিজ্ঞতা থকা প্ৰজেক্ট ইঞ্জিনিয়াৰ বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। যিসকল কেণ্ডিডেটৰ মিনিমাম 10 বছৰৰ অভিজ্ঞতা আছে ৰিলেটেড ফিল্ডত কাম কৰা, তেখেতলোকে এপ্লাই কৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।